হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে ইমৰান আছাম একাডেমি ইউটিউব চেনেলটোৰ স্বাগতম। মই আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ BA 4th চেমিষ্টাৰ পলিটিকেল ছায়েন্সৰ মেজৰ আৰু মাইনৰ চিলেবাছ, আৰু তোমালোকৰ কোনখন কিতাপ কিনিবা, আৰু মেজৰ পেপাৰ তোমালোকৰ কেইখন থাকিব, আৰু মাইনৰ পেপাৰ কোনখন হ'ব। এই সম্পৰ্কে আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। গতিকে বলক আমি পলম নকৰি ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যাওঁ। 4th চেমিষ্টাৰ মেজৰ পেপাৰ তোমালোকৰ 4খন থাকিব। প্ৰথম পেপাৰটোৰ নাম হৈছে আণ্ডাৰষ্টেণ্ডিং ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, আৰু মই আজি এই প্ৰথম যিখন তোমালোকৰ পেপাৰ দিয়া আছে আণ্ডাৰষ্টেণ্ডিং ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কপদ, এইটোৰ চিলেবাছখিনি মই আজি আলোচনা কৰিম এই ভিডিঅ'টোৰ যোগেদি। 2 নম্বৰ পেপাৰখনৰ নাম হৈছে তোমালোকৰ পলিটিকেল থিয়ৰী, কনচেপ্ট এণ্ড ডিবেটছ। 3rd পেপাৰখনৰ নাম হ'ব তোমালোকৰ পলিটিকেল প্ৰচেছ ইন ইণ্ডিয়া, আৰু 4 নম্বৰ যিখন তোমালোকৰ পেপাৰ হ'ব এই পেপাৰখনৰ নাম থাকিব তোমালোকৰ পাব্লিক পলিচি এণ্ড এডমিনিষ্ট্ৰেশ্যন ইন ইণ্ডিয়া। এই 4খন হৈছে তোমালোকৰ পলিটিকেল ছায়েন্সৰ মেজৰ পেপাৰ, আৰু মোৰ মতে তোমালোকৰ মাইনৰ পেপাৰ হ'ব লাগে পাব্লিক পলিচি এণ্ড এডমিনিষ্ট্ৰেশ্যন ইন ইণ্ডিয়া। এইখন মাইনৰ পেপাৰ মোৰ মতে হ'ব লাগে, কাৰণ এতিয়ালৈকে গুৱাহাটী ইউনিভাৰ্চিটিয়ে কোনো ধৰণৰ ন'টিচ দিয়া নাই কোনখন মাইনৰ পেপাৰ হ'ব। হয়তোবা তোমালোকৰ ডিপাৰ্টমেণ্টৰ পৰাও চিলেক্ট হ'ব পাৰে, মই চিয়'ৰলি ক'ব নোৱাৰিম। আৰু এতিয়া মই আলোচনা কৰিম আণ্ডাৰষ্টেণ্ডিং ইণ্টাৰনেশ্যনেল ৰিলেশ্যন পেপাৰ 1ৰ চিলেবাছখিনি। তোমালোকৰ সূচীপত্ৰত দিয়া আছে প্ৰথম অধ্যায়টোৰ নাম হ'ব তাত্ত্বিক প্ৰেক্ষাপটসমূহ, যিটো ইংলিছত কোৱা হয় তোমালোকৰ থিয়ৰিটিকেল পাৰ্চপেক্টিভ। ইয়াত পঢ়িব লাগিব ধ্ৰুপদী বাস্তৱবাদ আৰু নব্য বাস্তৱবাদ, ক্লাছিকেল ৰিয়েলিজম এণ্ড নিউ ৰিয়েলিজম। তাৰপিছত পঢ়িব লাগিব উদাৰতাবাদ আৰু নব্য উদাৰতাবাদ, লিবাৰেলিজম এণ্ড নিউ লিবাৰেলিজম। তাৰপিছত মাৰ্ক্সীয় দৃষ্টিকোণ, তাৰপিছত দিয়া আছে নাৰীবাদ দৃষ্টিকোণ, ফেমিনিজম পাৰ্চপেক্টিভ, আৰু শেষত আছে আৰ্হিৰ প্ৰশ্ননি। তোমালোকৰ প্ৰথম ইউনিটত দিয়া আছে 4টা টপিক। এই 4টা টপিক আমি প্ৰথম ইউনিটত পঢ়িব লাগিব, আৰু তোমালোকে চাগে পঢ়িছা মাৰ্ক্সিষ্ট এপ্ৰ'চ আৰু ফেমিনিজম যিটো পাৰ্চপেক্টিভ, নাৰীবাদী দৃষ্টিকোণ আৰু মাৰ্ক্সীয় দৃষ্টিকোণ, এই দুটা বিষয় তোমালোকে চাগে ফাৰ্ষ্ট চেমিষ্টাৰত পঢ়িছা। তোমালোকৰ মনত আছেনে নাই বাৰু? তোমালোকৰ ছেকেণ্ড ইউনিটৰ নাম হ'ব 20 শতিকাৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ইতিহাস, এক অৱলোকন। ইয়াত আমি পঢ়িব লাগিব দ্বিতীয় বিশ্বযুদ্ধ, ছেকেণ্ড ৱৰ্ল্ড ৱাৰ কেতিয়া হৈছিল, ইয়াৰ কাৰণসমূহ কি কি আছিল, ইয়াৰ পৰিণতি কেনেকুৱা হৈছে, আৰু ছেকেণ্ড ৱৰ্ল্ড ৱাৰ কেতিয়া হৈছিল। এই ছেকেণ্ড ইউনিটত কিছুমান চন পাম আমি। এই চনসমূহ আমাৰ কাৰণে খুবেই দৰকাৰী হয়, তোমালোকৰ পৰীক্ষাত আহে। তাৰপিছত দিয়া আছে শীতল যুদ্ধৰ উৎপত্তি, কল্ড ৱাৰ কেতিয়া হৈছিল, বা কল্ড ৱাৰ হোৱাৰ কাৰণসমূহ কি কি আছিল, ইয়াৰ ফলাফল কি আছিল, ইয়াৰ পৰিণতি কি হৈছিল। আৰু তোমালোকে হায়াৰ ছেকেণ্ডাৰীত শীতল যুদ্ধৰ বুলি এটা চেপ্টাৰ আছিল, তোমালোকে নিশ্চয় পঢ়িছিলা শীতল যুদ্ধৰ কাৰণসমূহ কি কি আছিল, বা কিয় যুদ্ধ হৈছিল, কাৰ কাৰ মাজত হৈছিল। এই সম্পৰ্কে তোমালোকৰ অলপ হ'লেও নলেজ আছে। তাৰপিছত শেষত দিয়া আছে শীতল যুদ্ধৰ যুগ আৰু ক্ষমতাৰ উন্মোষিত কেন্দ্ৰসমূহ। এই 3টা টপিক আমি ছেকেণ্ড ইউনিটত পঢ়িব লাগিব। 20 শতিকাৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ইতিহাস নামৰ অধ্যায়টোত এই 3টা টপিক আমি পঢ়িব লাগিব। তাৰপিছত আমি পঢ়িব লাগিব 3rd ইউনিট বিশ্ব অৰ্থনীতি, দ্য গ্ল'বেল ইকনমি। ইয়াত আমি পঢ়িব লাগিব বিশ্বজনীন অৰ্থনৈতিক শৃংখলা আৰু ব্ৰেটন উডছ প্ৰতিষ্ঠান, IMF, বিশ্ব বেংক আৰু বিশ্ব বাণিজ্য সংস্থা। এইসমূহ টপিক আমি 3rd ইউনিটত পঢ়িব লাগিব। বিশ্ব বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল, বিশ্ব বেংকে বৰ্তমান ক্ষেত্ৰত পৃথিৱীত কেনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা পালন কৰি আছে, IMF কেনেধৰণৰ ভূমিকা পালন কৰি আছে, তাৰপিছত বিশ্ব বাণিজ্য সংস্থাই কেনেদৰে ভূমিকা পালন কৰি আছে বিশ্ব ক্ষেত্ৰত। এইসমূহ টপিক আমি এই 3rd ইউনিটত পঢ়িব লাগিব। তাৰপিছত দিয়া আছে নব্য উদাৰ অৰ্থনৈতিক নীতি, অৰ্থনৈতিক বিশ্বায়ন আৰু অধিৰাষ্ট্ৰীয় নিগমসমূহ। তাৰপিছত দিয়া আছে আঞ্চলিকবাদ আৰু আঞ্চলিক অৰ্থনৈতিক গোট, এছিয়ান আৰু ইউৰোপীয় সংঘ। আমি এই সংঘসমূহৰ বিষয়েও পঢ়িব লাগিব, এছিয়ান, তাৰপিছত ইউৰোপীয় সংঘ। তাৰপিছত দিয়া আছে উদীয়মান বহুপাক্ষিকতাবাদ, G20 আৰু ব্ৰিক্স। এইসমূহ টপিক আমি এই 3rd ইউনিটত পঢ়িব লাগিব। ঠিক আছে। তোমালোকৰ 4th ইউনিটৰ নাম হৈছে সমসাময়িক বিশ্বজনীন বিষয়সমূহ, কণ্টেম্পৰাৰী গ্ল'বেল ইছ্যু। ইয়াত পঢ়িব লাগিব পাৰিপাৰ্শ্বিক বিষয়, পাৰিপাৰ্শ্বিক বিষয় কেনেধৰণে আমাৰ পৃথিৱীখনত বা বিশ্বত কেনেধৰণৰ ভূমিকা পালন কৰি আছে পৰিৱেশে।
চ' এইসমূহ টপিক আমি আলোচনা কৰিম। বৰ্তমান সময়ত পৰিৱেশৰ এক বৃহৎ ক্ষতিসাধন হৈছে। চ' এখন দেশে কেৱল পৰিৱেশক সুৰক্ষা কৰিলে নহ'ব, সকলো দেশ বা সকলো কাণ্ট্ৰি আন্তঃৰাষ্ট্ৰীয়ভাৱে মিলিত হ'লেহে আমি পৰিৱেশক ৰক্ষা কৰিব পাৰোঁ। তাৰপিছত পঢ়িব লাগিব আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ, ইণ্টাৰনেশ্যনেল টেৰৰিজম, এটা ইণ্টাৰেষ্টিং বিষয় হয়। তাৰপিছত দিয়া আছে মানৱ নিৰাপত্তা, হোমলেণ্ড ছিকিউৰিটি, আৰু শেষত দিয়া আছে প্ৰব্ৰজন, মাইগ্ৰেশ্যন। চ' এইসমূহ টপিক আমি 14 ইউনিটত পঢ়িব লাগিব। আৰু তোমালোকৰ ফাৰ্ষ্ট পেপাৰৰ কাৰণে কোনখন কিতাপ কিনিবা? আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কবোধ, আণ্ডাৰষ্টেণ্ডিং ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, এইখন কিতাপ তোমালোকে কিনিব পাৰা। আৰু এই কিতাপখনৰ ৰাইটাৰ হৈছে ডক্টৰ দীপেন দাস। দাম ল'ব 395। চ' তোমালোকে এইখন কিতাপ কিনি ল'বা। আৰু এজন ৰাইটাৰৰ আছে ডক্টৰ কৃপেশ চন্দ্ৰপাল, সেইখন কিতাপো বহুত ভাল হয়। চ' মই এইখন কিতাপ তোমালোকক ছাজেশ্যন কৰিছোঁ, কাৰণ এইখন কিতাপত বহুত বিষয় মানে বহুত বহলভাৱে আলোচনা কৰা আছে। চ' মই ভাবোঁ এইখন কিতাপ তোমালোকৰ কাৰণে বেষ্ট হ'ব। ডক্টৰ দীপেন দাসৰ আণ্ডাৰষ্টেণ্ডিং ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কাৰণে এইখন কিতাপ তোমালোকে কিনিবা, ঠিক আছে।